নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ লৈ আগবাঢ়িছো ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব কিয়নো এই ভিডিঅৰ জৰিয়তে আমাৰ ৰাজ্যৰ মামা অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সবিশেষ জনালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকলে আবেদন কৰিছিলে ইতিমধ্যে বহুকেইদিন হৈ গ'ল আবেদন কৰা কৌতূহল মনত আছিল যে কেতিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিব হেইলৈ কিন্তু সকলো পৰীক্ষাৰ্থীৰ মাজত কিন্তু এক কৌতূহলৰ সৃষ্টি হৈছিল যে কেতিয়া পৰীক্ষা হ'ব কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব কেতিয়া আমি পৰীক্ষাত বহিবলৈ পাম সেই বিষয়লৈ সকলো পৰীক্ষাৰ্থীৰ মনত কিন্তু কৌতূহলৰ সৃষ্টি হৈছিল আৰু এইবাৰ সৰ্ববৃহৎ কিন্তু আবেদন কৰিছে সৰ্ববৃহৎ পৰীক্ষাৰ্থীয়ে আবেদন কৰিছে এইবাৰ সৰ্বমুঠ 11 লাখ পৰীক্ষাৰ্থীয়ে ইয়াৰ বাবে আবেদন কৰিছে 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষাত বহিব আৰু এই বিষয়লৈ কিন্তু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী অৰ্থাৎ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইলৈ বিশেষকেইটা নিয়ম উল্লেখ কৰিছে এই বিশেষ নিয়মেৰে কিন্তু এইবাৰ পৰীক্ষা অনুষ্ঠিত হ'ব আগতে যিসমূহ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছিল সেই সময়ত কিন্তু মাইনাছ মাৰ্ক নাছিল এইবাৰ কিন্তু নতুনকৈ সংযুক্ত কৰিলে মাইনাছ মাৰ্ক থাকিব আৰু আমাৰ মামাই আৰু কেতবোৰ নিয়ম উল্লেখ কৰিছে মামাৰ মন্তব্য আছে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে শুনা আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশনে পৰীক্ষাৰ যেটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো আগতে পুলিচতো কৰো যে এইবাৰৰ পৰা নেগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নেগেটিভ হ'ব এদিনাখন মই ফেসবুকত কৈছিলো তাৰ পিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে এইবাৰৰ যেটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েস্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই কাৰণ ইউপিয়ে কোনোবা পৰীক্ষা 18 লাখ ক্যান্ডিডেট হয় তেওঁলোকৰ জনবসতি বহুত কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিল যে এবাৰ আমি ফিজ লোৱা নাছিলো অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাসুলৰ প্ৰয়োজন নাছিল সেই কাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্স্ট পৰীক্ষাটোত যেটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া লৰা ছোৱালীয়ে নিযুক্তি পাইছে হিউ প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ ক্যান্ডিডেট হৈ গল মই ইমান আশা কৰা নাছিলো পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব ডিসি সকলেও সেন্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেন্ট হয় আপোনালোকক জনাই থাকিম পুলিচ শিক্ষক বা হেলথ ডিপাৰ্টমেন্টত প্ৰবলেম নাই প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে